মোৰ নাম ঝৰ্ণা দে। মই মাৰ্ঘেৰিটা সেগুনবাৰী জয়ানগৰত মোৰ ঘৰ। মই ইয়াত কোৱাৰ কাৰণটো হ'ল মোৰ জয়ানগৰত দোকান এখন আছে CSB ষ্টেট বেংকৰ। তাৰ লগতে মোৰ 1 কাঠা 10 লোচা মাটি আছে। আজি ইমান দিনৰ পৰা মই তাত থাকি আছো, ইমান দিন একো হেৰি হোৱা নাই। এতিয়া বৰ্তমান কিছুদিনৰ পৰা পবিত্ৰ বৰগোহাঁই নামৰ এজন লোকে মোক সদায় হাৰাশাস্তি কৰি আহিছে। এই মাটি তাৰ লাগে আৰু যোৱা 4 তাৰিখে নৱেম্বৰৰ 4 তাৰিখে মোৰ বাথৰুম, লেট্ৰিন বাথৰুম আৰু ঘৰ এটা আছিলে কেঁচাই, মোৰ পকা বনাব পৰা সামৰ্থ্য নাই। তো তাত সব জেচিপি লগাই, মই নথকা সুযোগ লৈ জেচিপি লগাই পুৰা ভাঙচুৰ কৰি একেবাৰে হেৰি কৰি দিছে। তাৰ পাছত মই থানাত গ'লো, নিজৰ স্থানীয় থানাত মাৰ্ঘেৰিটা, তাতো একো মোক হেৰি দিয়া নাই। তাৰপিছত আৰু বেলেগ হেৰিতো চাৰ্কুল অফিচ সবকে জনালো, কোনোৱে মোক হেৰি কৰা নাই, ন্যায় বিচাৰ কৰা নাই। সেইটো কাৰণে মই আজি আকৌ ইয়াত SP অফিচত আহিছো। আহি পেলাই মোৰ মনৰ হেৰি মানে যিবিলাক হেৰি আছে সেইবিলাক কৈ আছো। এতিয়া মই মোৰ মাটিৰ যিটো আছে, মোৰ এনেও মই কেঞ্চাৰ বেমাৰী হয়, মোৰ ল'ৰা এটা আছে। এতিয়া যেনে তেনে মই কোনো ৰকম কাম কৰি ল'ৰাটোক পঢ়াই আছো। কোনো ফালৰ পৰা মই একো সহায় পোৱা নাই, একো পোৱা নাই। কিন্তু তাতে মোক মানে এতিয়া মানুহবিলাকে এই কেইজনমান মানুহে পবিত্ৰ বৰগোহাঁইৰ লগত মোক তাৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি আছে। কাৰণ মোৰ মানে কোনো নাই, ল'ৰাটো আৰু ময়ে আছো। সেইটোৰ সুযোগ লৈ মোক মানে সেই মাটিডোখৰৰ পৰা উঠাবলৈ চেষ্টা কৰি আছে। আৰু পবিত্ৰ বৰগোহাঁই 3 তাৰিখে আহি কৈছে, মোৰ এই দোকানৰ ওচৰত যিটো মোৰ জেগা, সেইটো কৈছে বোলে মোৰ বোলে এইফালে গেট হ'ব, পিছফালে ঘৰ হ'ব। তেতিয়া মই ক'লো, আপোনাৰ গেট হ'লেও মোৰ ইয়াততো 2টা ৰুম হ'ব লাগিব, কেলে মই ল'ৰাটোক লৈতো বাচি থাকিব লাগিব। ল'ৰাটোক এতিয়া মই পঢ়াই আছো। তাৰ পাছত ক'লে নহ'ব এনেকা। তাৰ পাছত এইবিলাক কৰি আছে আৰু মানে মানসিকভাৱেও বহুত অত্যাচাৰ কৰি আছে না। মোৰ এনেও মানে এতিয়া মই যিটো কাম কৰিব পাৰিছিলো, গাটো অলপ সুস্থ হৈ উঠিছিলে, এতিয়া আকৌ একেবাৰে অসুস্থ হৈ গ'লো। কিন্তু মই যদি ইনকাম কৰিব নোৱাৰো, তেতিয়াহ'লে মই ঘৰত অনাহাৰে থাকিব লাগিব আৰু ল'ৰাকো কেনেকে পঢ়াম। এই মাটিটো মোৰ প্ৰায় 18 চনৰ পৰা মই তাতে আছো। 18 চনৰ পৰা। মোৰ হাজবেণ্ড 2021ত হেৰি হ'ল, কৰোণাত মৃত্যু হ'ল। তাৰ আগতে মোৰ মানুহজনে লৈছিলে, বিশ্বজিৎ চক্ৰৱৰ্তী নামৰ মানুহজনৰ পৰা। সেই মানুহজনৰ ঢুকালে। তো এতিয়া বৰ্তমান এই 1.5 বছৰৰ পৰাই বহুত অত্যাচাৰ কৰি আছে। পবিত্ৰ বৰগোহাঁই ক'ৰ পৰা আহি ওলালে। তো এতিয়া সেইটোতো মই নাজানো। এতিয়া এই ৰেড ক্ৰছ ছ'চাইটিৰ ব্লাড বেংক এটা বনাব বুলি কৈছে। তাহাঁতৰ সেইটো মাটি ঠিকে আছে, মোৰ লগতেই সেইটো মাটি আছে। কিন্তু সেইটো এতিয়া মোৰটোও লাগে বুলি কৈছে। তো মোৰটোনো মই কেনেকে দিম? এতিয়া মইতো বৰ্তমান থাকিব লাগিব, মোৰ কোনো উপায় নাই। আৰু মোৰ মাটি, কিনা মাটি মই কেনেকে দিম? মই SP ছাৰৰ লগত গৈছো, এপ্লিকেশ্যন দিলো। এতিয়া ছাৰে কি ব্যৱস্থা লয়। পবিত্ৰ বৰগোহাঁই যিজন আছে ব্যক্তি, এজন চৰকাৰী বিষয়া নে? নহয়, চৰকাৰী বিষয়ত কাম কৰে নেকি? নাই, তেখেত ৰেড ক্ৰছ ছ'চাইটিৰ কিবা এটা দায়িত্বত আছে বুলি শুনিছো। মই ইমান ভালকে নাজানো, কিন্তু ৰেড ক্ৰছ ছ'চাইটিৰ কিবা এটা দায়িত্বত আছে। সেই ৰেড ক্ৰছ ছ'চাইটিৰ নাম লৈয়ে এইবিলাক কৰিবলৈ বিচাৰিছে। মই এতিয়া আশা কৰিছো আমাৰ স্থানীয় বিধায়ক মহাশয়ে এতিয়া মোক এইটোৰ ওপৰত অলপ চকু দি মোক অলপ ন্যায় দিব বুলি আশা কৰিছো। কেলে চৰকাৰটো আমাৰে হয়। সেইটো কাৰণে ভাবিছো ছাৰ, MLA ছাৰো মোক অলপ সহায় কৰিব। নহ'লেতো মই এতিয়া উপায় নাই। যদি মই ন্যায় নাপাওঁ, তেতিয়াহ'লে মই মোৰ অফিচৰ ওচৰতে, মই সমজিলাৰ কাৰ্যালয়ৰ ওচৰতে মই হেৰি কৰি, মই এনেও কেঞ্চাৰ বেমাৰী, মই আত্মহত্যা কৰিম। আপুনি বিধায়কৰ ওচৰত গৈছে?
বিধায়কৰ ওচৰত মই বিধায়ক ছাৰক লগ পোৱা নাই আৰু মই তাত এপ্লিকেশ্যন এখন দি থৈ আহিলোঁ। তাৰপিছত বিধায়কে একো আপোনাক জনা নাই? এতিয়ালৈকে একো হেৰি হোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।